মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল, আমি অনুশীলনী 11C ৰ 7 নম্বৰ অংকসমূহ কৰি আছিলোঁ। আজি আমি 7 নম্বৰৰ 6টো কৰিম। আমি 1, 2, 3, 4, 5 এই 5টা 7 নম্বৰৰ 5টা অংক আমি 5টা ভিডিঅ'ত আলোচনা কৰিলোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে ভিডিঅ'সমূহ চাই ল'বা আৰু ভিডিঅ'সমূহ কেনে পাইছা জনাবা। যদি ভাল পাইছা লাইক এটা কৰিবলৈ নাপাহৰিবা, লগতে যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আজি আহা আমি 6 নম্বৰ অংকটো শিকো। 7ৰ 6 কি কৰিব কৈছিল? সৰল কৰা। চোৱা আমি সৰল কৰিম। ক'ত কি হৈ আছে আমি কৰিম। চোৱা 3a - 2a 9a² প্লাছ 6a প্লাছ 4 এই ত্ৰিপদ ৰাশিটোক কি কৰিব লাগে? পূৰণ কৰিব লাগে। মাইনাছ বিয়োগ হৈ আছে 3a প্লাছ 2a আকৌ 9a² মাইনাছ 6a প্লাছ 4 এই ত্ৰিপদ ৰাশি লগত পূৰণ কৰিব লাগে। আমি কি কৰিম? প্ৰথমতে কি কৰিবা? ইহঁত দুটাকে এই মাইনাছৰ কাৰণে ব্ৰেকেটত ভৰাই ল'বা। ব্ৰেকেট 3a - 2 9a² প্লাছ 6a প্লাছ 4 হ'ল। এই মাইনাছটো মাইনাছ পাতি দিবা, এইটোকো ব্ৰেকেট ভৰাই দিয়া। 3a প্লাছ 2 9a² মাইনাছ 6a প্লাছ 4 হ'ল। আমি ব্ৰেকেটত ভৰাই দিলোঁ। এতিয়া আমি কি কৰিম? পূৰণ কৰিম। চোৱা পূৰণ কৰাৰ পদ্ধতি কি আছিলে? 3a গোটেইকেইটাক কৰিব লাগিব, হয় নহয়? 3a কাক 9a² প্লাছ 6a প্লাছ 4 হ'ল। আকৌ এই মাইনাছ 2a আকৌ কি কৰিব লাগিব? এই গোটেইকেইটাকে কৰিব লাগিব। 9a² প্লাছ 6a প্লাছ 4 ব্ৰেকেট ক্লোজ কৰি দিয়া। এই একপদ ৰাখি এই গোটেইকেইটাকে কৰিব লাগে। গোটেইকেইটাকে পূৰণ, ইয়াত মানে পূৰণ মাইনাছ 2a আকৌ এই গোটেইকেইটাকে পূৰণ কৰিলোঁ। এই মাইনাছটো মাইনাছ পাতি দিয়া। চেম আকৌ 3a এই গোটেইকেইটাকে কৰিব লাগিব। 9a² মাইনাছ 6a প্লাছ 4 আকৌ এই প্লাছ 2 কাক কৰিব লাগিব? 9a² মাইনাছ 6a প্লাছ 4 হ'ল। ক্লোজ কৰি দিলা। হ'ব। অৰ্থাৎ এই প্ৰথমটোৱে এই গোটেইটোক আকৌ দ্বিতীয়টোৱে গোটেইটোক, ঠিক তেনেদৰে a এই গোটেইটোক 2a আকৌ গোটেইটোক। হ'ব। এতিয়া পূৰণ কৰিম। এই 3a এই 9a² লগত প্ৰথম পূৰণ হ'ব। প্ৰথম সংখ্যা কেইটা পূৰণ হ'ব? 3 9 গুণ 27 হ'ল। a² পূৰণ হ'লে কি হ'ব? a³ হ'ব। হ'ব। ওপৰৰ ঘাতকেইটা যোগ হৈ যায়। ইয়াত একো নাথাকিলে 1 1 2 3 হ'ব। আকৌ 3a আকৌ 6a পূৰণ হ'ব। এইটো প্লাছ এইটো প্লাছ, প্লাছে প্লাছ চিহ্নটো প্লাছ হ'ব। 3 6 গুণ 18 a গুণ a² হৈ গ'ল। আকৌ 3a 4 পূৰণ হ'ব। প্ৰথমতে চিহ্নকেইটা প্লাছে প্লাছে প্লাছ 3 4 গুণ 12 a লাগি আছিলে হ'ল। 3 লগত a আছিলে, 4 লগত a নাই, গতিকে ডাইৰেক্ট a বহি গ'ল। এতিয়া আমি দ্বিতীয়খন মাইনাছ প্লাছ মাইনাছ প্লাছে মাইনাছ এই 2 9 গুণ 18 a² হ'ল। a² মাইনাছে প্লাছে মাইনাছ হ'ল। এই 2 আকৌ এই দ্বিতীয়টাকে পূৰণ কৰিব লাগিব। 2 6 গুণ 12 a হ'ল। মাইনাছে প্লাছে মাইনাছ 2 4 গুণ 8 মাইনাছ মাইনাছ আকৌ এইফালে যোৱা 3 9 গুণ
27 a স্কোয়ার গুণ a কিউব আকৌ 3a আকৌ 6 ক'ব লাগিব প্লাছ এ মাইনাছ মাইনাছ 3 6 গুণ 18 a স্কোয়াৰ হ'ল আকৌ 3a আকৌ কি হ'ব ফৰক কৰিব লাগিব প্লাছ এ প্লাছ 3 4 গুণ 12 a 3 লগত a আছিল না a লাগি যাব প্লাছ প্লাছ 2 9 গুণ 18 a স্কোয়াৰ প্লাছ মাইনাছ মাইনাছ 2 6 গুণ 12 a লাগি আছিল হ'ব প্লাছ প্লাছ 2 4 গুণ 8 হ'ব 2 4 গুণ 8 এদিছো 27 a কিউব আছে জানো ইয়াত নাই a স্কোয়াৰ মিলিছে ইহঁতৰ মাজত যোগ বা বিয়োগ হ'ব ইয়াত বিয়োগ চিহ্ন আছে ইয়াত যোগ চিহ্ন আছে 18 দুটা যদি একেই থাকে বিপৰীত যদি চিহ্ন থাকে তেতিয়াহ'লে শূন্য হ'ব হ'ল এটা 12a মাইনাছ 12a প্লাছ মাইনাছ প্লাছে মাইনাছে মাইনাছ হ'ব 12 পৰা 12 গ'লে শূন্য তাৰমানে বেলেঞ্চ হৈ যাব কি থাকিলে মাইনাছ 8 থাকি গ'ল হ'ল মাইনাছ এই চিহ্নটো মাইনাছ এতিয়া কি থাকিলে 27 a কিউব আছে জানো নাই গতিকে 27 a কিউব মাইনাছ 18 a স্কোয়াৰ প্লাছ 18 a স্কোয়াৰ দুটা কাটাকাটি গুচি যাব 0 হৈ যাব হ'ব প্লাছ 12a মাইনাছ 12a কাটাকাটি গুচি যাব হ'ল এতিয়া কি থাকিলে ইয়াত প্লাছ 8 হ'ল তো প্লাছ 8 এতিয়া ব্ৰেকেটটো আঁতৰাই দিয়া 27a কিউব মাইনাছ 8 মাইনাছ 27 a কিউব হ'ল মাইনাছে প্লাছে মাইনাছ 8 এছো 27 a কিউব প্লাছ 27 a কিউব মাইনাছ 0 হৈ গ'ল এতিয়া থাকিলে কিমান মাইনাছ 8 মাইনাছ 8 মাইনাছে কি হ'ব প্লাছ হ'ব অংক 8 16 হ'ল 8 16 দুইটা সমান যিকোনো এটা চিহ্ন বহাই দিলে হ'ব এতিয়া উত্তৰটো কি পালো আমি মাইনাছ 16 পালো ইয়াত যদি কিবা কনফিউজ থাকে তেতিয়াহ'লে কমেণ্টত সুধিবা কেনে পাইছা জনাবা অংকসমূহ যদি বুজোৱাত তোমালোকে সুখী তেনেহ'লে কমেণ্টত জনাবা সুখী বুলি আৰু কেনে ধৰণৰ অংক লাগে কমেণ্ট কৰিলে মই তোমালোকক সেই অধ্যায়ৰ অংকসমূহ দিবলৈ চেষ্টা কৰিম তোমালোকৰ কমেণ্টৰ মোৰ ওপৰত কি থাকিব পৰামৰ্শ থাকিব আজিলৈ আহা যদি চেনেল নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ ইয়াতে ৰাখোঁ বাই